প্ৰতিষ্ঠা জাতেৰে ইয়াৰ বিপৰীত নতুন সিও আহে যে তাকেই বিচাৰি সকলোলৈকে শুভসন্ধিয়া। আজি এই বিদায় বেলাত মই ৱাস্তিয়া আৰু মোৰ বান্ধৱী বৰ্ণালীয়ে আপোনালোকৰ আগত এই 7টা বছৰৰ কিছুমান ভাল লগা মুহূৰ্ত আৰু কিছুমান মানুহ যাক কেতিয়াও পাহৰিব নোৱাৰি তেওঁলোকৰ বিষয়ে অলপ ক'ব ওলাইছোঁ। সময়ে সকলো ধৰণী কৰি দিলে, নতুনক পুৰণি আৰু পুৰণিবোৰ চিৰদিনৰ কাৰণে স্মৃতি কৰি দিলে। এনে বহুতো স্মৃতিৰে ভৰা আমাৰ এই 7টা বছৰ। অতীতৰ সেই দিনবোৰ সঁচাই মধুৰ আছিল। কথাবোৰ ভাবিলে বহুত ভাল লাগে। আকৌ মনত ভাহি আহে সেই পুৰণি দিনবোৰ। চাওঁতে চাওঁতে দিনবোৰ কেনেকৈ বাগৰি গ'ল ধৰিবই নোৱাৰিলোঁ। এতিয়াও মনত আছে সেই 13 জুলাই 2017 চনৰ দিনটো। সেইদিনাৰ পৰাইতো আৰম্ভ হৈছিল আমাৰ নৱোদয়ৰ যাত্ৰা। প্ৰথমতে কিমান যে কান্দিছিলোঁ, পেৰেণ্টছ যোৱাৰ পাছতো জুমি জুমি চাইছিলোঁ। এতিয়া সেই দিনবোৰৰ কথা ভাবিলে হাঁহিয়ে উঠে। আমি প্ৰথম আহোঁতে ক্লাছ 6ৰ আগত এখন চাইনবোৰ্ড আছিল MP ক্লাছ বুলি, মানে আমাৰ মতে মাথা পাগল ক্লাছ। তেতিয়া কিন্তু 6A আৰু 6Bৰ মাজত কিছু কাজিয়া হৈছিল আকৌ। 7ৰ আকৌ আমাৰ ইটো ছেকশ্যনৰ আৰু সিটো ছেকশ্যনৰ ডিচিপ্লিনবোৰ চোৱাই মানা আছিল। এইটোত আকৌ ৰিজনটো বেলেগ। এইবাৰ আকৌ হল্ডিং হাউচ আৰু অল্ড হাউচ বুলি কাজিয়া। কোন কিমান বেষ্ট কম্পিটিশ্যন লগাওঁতে আমাৰ মাজত কৰোণাই আহি গ'ল। ক্লাছ 9তো ছিনিয়ৰ হাউচ হোৱাৰ পৰা কৰোণাই বচাই দিলে। কৰোণাৰ মাজতে প্ৰায় 1.5 বছৰ পাৰ কৰিলোঁ। লগৰবোৰৰ লগতো মেছেজ, ফোন আৰু আনকি ক্লাছো অনলাইনে কৰিলোঁ। কেতিয়াবা ক্লাছ নকৰি ভিডিঅ' বা গেমো খেলি থাকিলোঁ। তেনেকৈ 9ৰ 1 বছৰ আৰু 10ৰ আধা বছৰ পাৰ কৰিলোঁ। একেবাৰে 10ৰ প্ৰিবৰ্ডৰ আগদিনা মানে 26 ছেপ্টেম্বৰতহে আকৌ সকলোকে লগ পালোঁ। চব ইমান চেঞ্জ হৈ আহিছিল, এনেকুৱাহে লাগিছিল যেন আকৌ সকলোকে নতুনকৈহে লগ পাইছোঁ। অহাৰ পৰাতো 10টো অকল এক্সামকেই পাৰ হ'ল। আমি আকৌ বৰ্ডটো 2টা ভাগতহে দিছিলোঁ। কিন্তু তেতিয়াও আমাৰ মাজত চিৰিয়াছনেছটো নাহিলে। মেথছ এক্সামৰ আগদিনাও 2টা বজালৈকে চুৰপুলিচে খেলি থাকিলোঁ। তেনেকৈ 10ৰ বছৰটো পাৰ কৰিলোঁ। এতিয়া আহি ক্লাছ 11ৰ বেটছটো। 11ৰ ফাৰ্ষ্টততো বোলে চবেই পঢ়ে, চব চিৰিয়াছ হ'ব। কিন্তু পঢ়িম বুলি ভাবোঁতে কাৰো কিন্তু পঢ়াহে নহ'ল। লগৰবোৰৰ লগত মস্তি কৰি থাকোঁতে গ'ল। গৰমত থাকিব নোৱাৰি বেলকনিত কথা পাতি থকাৰ মজাই কিন্তু বেলেগ আছিল দেই। স্বপ্নালী মেমৰ পৰা গালিও খালোঁ কিন্তু। ক্লাছ 11ত আকৌ আমাৰ লগৰবোৰৰ গুপ্ত টেলেণ্টবোৰো তেতিয়াহে গম পালোঁ। আৰু শেষত ভালুকপুং গৈ আকৌ মেমহঁতৰ পৰা গালিও খালোঁ। তাৰপিছত আহিল ক্লাছ 12 ফাইনেল ইয়েৰ, মানে নৱোদয়ৰ শেষটো বছৰ। প্ৰথমেতো ভালেই লাগিছিল ছিনিয়ৰ মোষ্ট ষ্টুডেণ্ট বুলি, কিন্তু লাহে লাহে এক্সামৰ ভয়টো লাগিব ধৰিলে যেতিয়া প্ৰিবৰ্ডৰ ডেটশ্বিটটো আহিল। 6ত ফাৰ্ষ্ট আহিয়ে জেছিলা মেম, অকণি মেম আৰু ৰিংকু মেমক লগ পাইছিলোঁ। জেছিলা মেম আৰু ৰিংকু মেম আছিল আমাৰ হাউচ মিষ্ট্ৰী। তেওঁৰ পৰা খোৱা ঠকাকেইটা মনত আছে নাই ৱাস্তিয়া? আছে আকৌ। চাইন্স মেমৰ কথাটো পাহৰিব পাৰিনে? এতিয়া আমাৰ সীমা মেম, আপুনি যেতিয়া ঐ ছোৱালী বুলি মাতে সঁচাই বহুত আপোন লাগে দেই। এইটোলৈকেতো আপুনি আমাৰ হাউচ মিষ্ট্ৰেছে আছিল। 10ত আকৌ ক্লাছ টিচাৰো। আপোনাৰ লগত আমি বহুত সময়ে পাৰ কৰিলোঁ। এই সময়খিনিত যদি আপোনাক কেতিয়াবা আমি দুখ দিলোঁ বা বেয়াকৈ কৈ পালোঁ, তাৰ বাবে আমাক ক্ষমা কৰি দিব দেই মেম। अरे ऐसा नहीं करना है। फिजिक्स सर, बाकी सब बंद कर दो, अभी सिर्फ फिजिक्स पढ़ना है। अगर मैं बायो का टीचर होता तब भी तुम्हें फिजिक्स ही पढ़ने बोलता। सर, आप सच में हम सबके फेवरेट हो। 11 में जब आप फर्स्ट आए थे हमें तो लगा था आप बहुत स्ट्रिक्ट होंगे, लेकिन आप तो बहुत फ्रेंडली हो। आपको तो हम लोगों ने बहुत तंग किया, लेकिन फिर भी आप बहुत सपोर्टिव हो। एक्स्ट्रा क्लास के बाद आप हमें हाउस के फॉर्म तक भी छोड़ने आते थे। सर को तो लगता था हम भाग ही जाएंगे। जियो सर, आपके बारे में क्या ही बोलूं। आप तो टैलेंटेड हैं, इतना अच्छा गाना भी गाते हैं और आपको तो आसामीज भी आता है। आप जब आसामीज बोलते हैं सच में हमें बहुत अच्छा लगता है सर। यहाँ से जाने के बाद आपको बहुत मिस करेंगे। अगर गाने जाने में हमें कुछ उल्टा सीधा बोल दिया तो प्लीज माफ कर दीजिए सर। एक बाल्टी पानी लाओ और उसमें डूब के मर जाओ। सर, কথা কওঁতে আমি ট্ৰাই কৰিছোঁ।
লিখি থাকোঁতেও হাতখন আইনাতহে চায় আৰু তাই আকৌ নিজকে উইকেণ্ডৰ ভনীয়েক বুলিহে ভাবে। আমাৰ নাম গানৰ নাম শুনিলে কিন্তু তাই ৰখি থাকিবকে নোৱাৰে, হাত ভৰি নিজে দাং খাই উঠে। তাই আকৌ পঢ়ি থকা সময়তো নাচি নাচিহে পঢ়ে। তাই বোলে নাচি নাচি পঢ়িলেহে কুৱেশ্যন এনচাৰবোৰ মনত ৰয়। তাই কিন্তু এটাই দুখ, তাই নিজৰ লক্ষ্যটোহে পূৰা কৰিব নোৱাৰে। এতিয়া অনুস্মিতা, তাই আকৌ আমাৰ মাজত এনাছ নামেৰে জনাজাত। তাইৰ ফুল নেমটো অনুস্মিতা হেণ্ডিক, কিন্তু হেণ্ডিক টাইটেলটো পাত্তাই নাপায়, দাস বুলিহে জনাজাত। তাই আকৌ ঠেক নাইকিয়া, য'ত যায় ততে পৰে। এনেও আইতা বুলি জানোৱেই বাৰু। আমাৰ আকৌ লক্ষীমণি ইনচালৰ ভাণ্ডাৰটোতো এনিটাইম লগতে লৈ ঘূৰি ফুৰে। ইনচালৰ পাকৈত হ'লে কি হ'ব, তাই আকৌ নাম্বাৰ 1 ভয় পান্ধুৰী। টয়লেটৰ লৈ গ'লেও আকৌ এজনীৰ লগত লৈহে যাব লাগে। তাই আকৌ বোলে এৰা পেচা ল'লে চকুৱে নাযায়, পেৰাচেটহে লাগে। স্নেহা, তাই আকৌ নাম লিখাত বহুত ভুল কৰে। স্নেহা দাসৰ জেগাত হাছনে 10 বুলিহে লিখে। তাই আকৌ লাম্বৰগিনিত উঠি খৰিচা আনিব যায়। তাইৰ বোলে এটা ডাঙৰ সপোন আছে, এবাৰ পাকিস্তানত গৈ গান এটা গোৱা। তাইৰ হাঁহিটো কিন্তু অদ্ভুত দেই, মানুহে হাঁহিছেনে কোনোবা জন্তুৱে হাঁহিছে ধৰিবই নোৱাৰে। আমাৰ আকৌ অনুৰাধা, তেওঁকতো ডান্স কৰা তোমালোক চবেই দেখিছা, কিন্তু তেওঁৰ হাউচত কিন্তু নাম্বাৰ 1 ভয় পান্ধুৰী। ৰাতি অকলে শুবই নোৱাৰে। মেকুৰী মাত শুনিলেও কিন্তু বোলে ভূতে চিঞৰা বুলিহে ভাবে। এলিছা আকৌ কালু নামেৰেহে জনাজাত। এলিছাৰ মতেতো অনুশাসন মানে এটা য়োগা আসনহে, যিটো দিনে দুবাৰ কৰিব লাগে। তাইৰ মতে জীৱন কা আছলি আধাৰ প্ৰেম হে আৰু কভি কভি সোনা হে। তাইতো এনিটাইম কল্পনাতে ডুবি থাকে, হয়নে এলিছা? আমাৰ টিনা নাম্বাৰ 1 কান্দুৰী। তাই আকৌ নকনাকৈ এটা এক্সামো পাৰেই নহয়। টেঙা বোলে তাই বৰ প্ৰিয়, কিন্তু টেঙা খাওঁতে খাওঁতে তাইৰ মাতটো টেঙা হৈ গৈছে। ৱালত সদায় লিখে মাতটো ঠিক কৰি দি, কিন্তু লিখোঁতে স্কেচ খতম হৈ গৈছে, কিন্তু তাইৰ মাতটোহে চেঞ্জ নহৈছে। ময়ূৰী, তাই আকৌ ছ' মাছ টেলেণ্টেড। সপোন হেনো হিন্দী টিচাৰ হোৱা, কিন্তু তাই হিন্দী ক'লে হিন্দীবাসীয়েও ভাবে তাই কি কৈ আছে। তাইৰ মতে আকৌ লেটে হৈ মানে হাফ ফিটিংহে। তাই মানুহজনী ইমানেই ক্ষীণ যে বতাহ আহিলেও উৰি যাওঁ কৰে, কিন্তু খোৱাত তাই হেভি আকৌ। কোনজেলেকোৱাও বোলে তাই টেষ্ট কৰি পাইছে। কবিতা, তাইক আকৌ আমাৰ লগৰবোৰে প্ৰেচিডেণ্ট বনাবলৈহে মন। তাইও কিন্তু নভবা নহয়, তাইৰ পৰা পঢ়াৰ ষ্টাইলটো কিন্তু ইউনিক দেই। বৰশীয়া পাইছেনে পঢ়িছে ধৰিবই নোৱাৰে। ৱাকিয়া ওৰফে হাউচত মঞ্জুলিকা, কাঞ্চনাও তাইৰ লগত পাত্তা নাপায় আকৌ দেই। ভূতৰ চিনেমাত বোলে বেকগ্ৰাউণ্ড মিউজিক দিয়াৰ প্ৰবল ইচ্ছা। হাউচত প্ৰেক্টিচ কৰিয়ে থাকে, কিন্তু এটাই প্ৰব্লেম, তাইৰ মাত শুনি হাউচৰ চব লৰ মাৰে। তাইৰ বোলে ফেভৰেট চং ফিক্স লৈ ফটো। ডিস্কো লাইট নথকা জেনেৰেটৰ লাইটে কাম চলাই দিয়ে, আৰু ব্ৰাছ কৰোঁতে তাই বোলে কলগেটৰ লগত হাৰ্পিক মিক্স কৰি লয়। নন্দিনী, তাই আকৌ বোলে ক্ৰিকেট টিম বনোৱাহে মন, কিন্তু হেনো তাই ইমানেই হেভিকে বনাব যে চিঅ'ৰ ৱৰ্ল্ড কাপ জিকিবই। নন্দিনীটো সোনকালে বনা দেই, আমাৰো জিকা সুখৰ ল'বলৈ মন গৈছে নহয়। পল্লৱী, আমাৰ পেচা অভাৰ এক্টিঙত পেলাব নোৱাৰে। যিটোহে পেঞ্চেলনি দিয়ে একদম কাণ গেলাই দিয়ে। তাইৰ মতে তাই বোলে বহুত সৰু ছোৱালী, শিশুকুকুৰে কয় তাই হেনো একদমেই। মালা, মানুহজনীহে চুটি চাপৰ, কিন্তু কথাবোৰ হ'লে কিছু ডাঙৰ আকৌ দেই। তাই আকৌ পাঠানৰ প্ৰেমিক, ঝুমেজু পথাৰ লাগিলে আকৌ তাই ৰখি থাকিবই নোৱাৰে। গাটো এনিটাইম নাচিবলৈ ৰেডি হৈ থাকে। মিনাৰ্ভা, তাই আকৌ বুঢ়ী আইতাজনী একদম। কাহিনী শুনিবলৈ তাইৰ ওচৰত আকৌ লাইন পাতিব লাগে, কিন্তু তাই আকৌ বেলেগ লাইনহে পাতে। টয়লেটৰ ফ্ৰণ্টত ৰখি তাই বোলে ভৰি বিষাই যায়। তাইৰ মানুহজনী টপা নহয়, কিন্তু টপা নামেৰে জনাজাত। আমাৰ আকৌ সুকন্যা, ৰেম্পত কৰোঁতে ভৰিৰ লিগামেণ্ট একেবাৰে ছিঙিয়ে পেলাইছে। তয়ো আৰু দেই, ৰেম্পত কৰিলে আমাৰো আমনি লাগিছে আৰু দেই দেখি। আৰু বেজে পাছতো তোৰ ভাগৰ বেদত চব্জি বজাৰখন থাকে। আমাৰ লংফটীয়া সেই বেপাৰীকেইটাও তোৰ লগত পাত্তা নাপায় দেই। ত্যাসীৰ, আমাৰ হাউচত আকৌ হাজিৰ মালিকো থাকে। ত্যাসীৰ বোলে মাতটো টেঙা, হ'লেও গান গাব নোৱাৰে। তাই কিন্তু তামাম বীৰংগনা, 12A পৰা 12Bলৈকে অকলেই যাব পাৰে, লগৰ কাৰো দৰকাৰেই নাই। তলবি, তোৰ আকৌ কেঁচে হোৱা গানটো শুনি আমনি লাগিছে আৰু দেই। বেলেগ এটা গানো শিকিবি, নহ'লেনো একেটা গানতে কিমান শুনি থাকিম। বাকী হোৱাতটো তই কুম্ভকৰ্ণতকৈ কোনো গুণেই কম নহয়। কুম্ভকৰ্ণতো চাগে উঠোৱা সম্ভৱ আছিল, কিন্তু তোক কিন্তু ইম্পচিবল দেই।
যা কথা ওলালে আকৌ তাই শেষেই নহয়। তাইৰ কথা শেষ হ'ব বুলি ৰখোতে ৰখোতে মানুহৰ চুলিয়ে পকি যাব। বনশ্ৰী গোটেই বুঢ়ী আইতাজনী আৰু যিটোহে চবকে জ্ঞান দিয়ে, ঘৰৰ আছলি আইতাকেইজনীও চাগে সিমান জ্ঞান নিদিয়ে। বাকী তোৰ বেডখনটো আমাৰ হাউচৰ বিউটি পাৰ্লাৰখনেই। চাইনিজ অল টাইপছ অফ চাইনিজ প্ৰডাক্ট আৰ এভেইলেবল ইন বনশ্ৰী বেড। সঁচাই তোৰ ভাগৰ সেই মেকআপৰ বস্তুবোৰ মিছ কৰিম দেই। জিমণি আমাৰ কৃষ্ণৰ প্ৰেমিকা। কিছুমানে ভাবে তাই ঠাণ্ডা মুণ্ডা, কিন্তু একেবাৰেই নহয়। তাইৰ কথা কওঁতে কওঁতে যিহে ডিঙি হিলে। জিমণিৰ বোলে কাণখন একদম কুকুৰৰ নিচিনা থিয়। কথা পাতি থাকিব কাৰোবাৰ লগত আৰু শুনি থাকিব আকৌ বেলেগৰ কথা। তাইৰ আকৌ বাকেট লিষ্টখন ইনফিনিটি। চেমচোন তোৰ নক্ষত্ৰ জিলিকিছে নাই? তয়ো কিন্তু তামাম শুব পাৰ দেই। ডিনাৰৰ পাছত চকু মুদিলে একেবাৰে ব্ৰেকফাষ্টতে হাৰ পাওঁ। বাকী টোপনিতেতো চেণ্ট্ৰেল আফ্ৰিকা গাঁৱেই, কিন্তু ভাল লাগে কাৰণ তোৰ মুখৰ পৰা ৰাতি চেণ্ট্ৰেল আফ্ৰিকা শুনাৰ অপৰচুনিটিটো কিন্তু অকল আমাৰ হাউচতহে আছে যে। অনন্যা হেনো সৰুৰ পৰাই জিম গৈছিল, সেইকাৰণে বোলে হাতখন মেল খাই থাকিলে। পাপনক লগ পোৱাৰ প্ৰবল হেঁপাহ তাই। আমাৰ আকৌ ৰিণী বাইদেউ, তাইক আকৌ লেডিডন বুলিলে বেয়া পায়। তাই বোলে নিজকে অকল মতাডন বুলিহে কয়। তাই আকৌ 7ত যিটোহে গ্লুকন ডি আৰু বুট মিলাই পিনি গু আৱিষ্কাৰ কৰিলে। হাউচতে আছো নে টয়লেটতে আছো ধৰিবই নোৱাৰিলো। দীপাশ্ৰী আমাৰ কেটেই তাইক ভগৱানে গাত মাংস বোলা বস্তুটোৱে নিদিলে আৰু সদায় ডাইনিং হল যাওঁতে বেলেগৰ থালৰ পৰা খাওঁতে খাওঁতে পেট ভৰিয়ে যায়। সেইকাৰণে নিজে নাখালেও হৈ যায়। দীপশিখা আমাৰ ছটা হাতী। তাই আকৌ দৌৰিলে হাউচত ভূমিকম্প হোৱা যেনে লাগি যায়। তাই আকৌ অলপ বেকবনডাল ষ্ট্ৰং কৰিব লাগিব, নহ'লে কোনোবাই নহয় কৰিলে ভাঙিয়ে থাকিব। বাকী আমাৰ কুচুম, তাইকতো হাউচত ইমান পোৱা নহয়, বা ক্লাছত যিমান দিন পাওঁ বা যিমান সময় পাওঁ সিমান সময়তো বহুত ভাল লাগে। ইয়াৰ পৰা যোৱাৰ পিছত তোক বহুত মিছ কৰিম। নাজানো আৰু তোক লগ পাওঁ নে নাপাওঁ, কিন্তু ইমান ভাল লাগিলে যে তোক পাহৰিবই নোৱাৰিম। চবৰে কথাটো কোৱা হ'লেই, এতিয়া বৰ্ণালীৰ কথাই কওঁ ন। আমাৰ আকৌ বৰ্ণালীজ প্ৰিন্সিপাল। আইনা পালেই হ'ল, ৰিল বনাব এৰিয়েই নিদিয়ে। তাই বোলে ফেচ বহুত, সেইটো ভাবি ভাবি তাই টোপনিয়েই নাহে। তাইৰ ফেচিয়েল থেৰাপিটো হৈছে চাউল, শিলগুটি খুন্দি খুন্দি বনায়। তই মোৰ কথা যে কৈ আছ, তোৰ কথাও কৰ। তাই আকৌ আইনা নহ'লে আইনা লৈহে ভাত খাবলৈ যায়। সোৱাদটো কুম্ভকৰ্ণকো পাছ পেলাই দিয়ে। তাই তেজেদি আকৌ বহুত ফেক একাউণ্টৰ আকৌ ভাণ্ডাৰ। ফেক একাউণ্টৰ পৰা যদি মেছেজ যায় গম পাবাই আৰু সেইজনী আৰু কোনো নহয়, আমাৰ ৰচকীয়া বাহে। তাই আকৌ নিজকে জুবিন নটেলিয়াৰ ভনীয়েক বুলিহে ভাবে। তাই আকৌ সপ্তাহত কিন্তু এদিনহে টয়লেট যায় দেই। বাকী এই লগৰবোৰ, তহঁতক ইয়াৰ পৰা ওলোৱাৰ পিছত বহুত মিছ কৰিম। এই 7 বছৰত আমাৰ মাজত বহুতো হয়তো স্মৃতি গঢ় লৈ উঠিলে, যিবোৰ আমি 1000বাৰ চেষ্টা কৰিও পাহৰিব নোৱাৰিম। তহঁতক ইয়াৰ পৰা ওলোৱাৰ পিছত লগ পাওঁ নে নাপাওঁ নাজানো, বা আকৌ লগ পোৱাৰ বহুত আশা থাকিল। শেষত বহুত থেংক ইউ ক্লাছ 11ৰ ভাইটি ভণ্টিসকলে। তোমালোকে ইমান ধুনীয়া এটা প্ৰগ্ৰেম অৰ্গেনাইজ কৰিলা। ডেকৰেশ্যনৰ পৰা আৰম্ভ কৰি চব এক্টিভিটিতে তোমালোকে